আজি শ্ৰমিক দিৱস। দেশৰ শ্ৰমিকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰিছে শ্ৰমিক দিৱস। ঠিক সেইদৰে বঙাইগাঁৱতো শ্ৰমিক দিৱস উদযাপন কৰিছে শ্ৰমিকসকলে। লৱাৰ আছাম ৰেলৱে শ্ৰমিক ইউনিয়নৰ উদ্যোগত নিউ বঙাইগাঁৱত উলিওৱা হয় বৃহৎ সমদল। উক্ত অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে কাৰ্যালয়ত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। তেওঁলোকে অনুষ্ঠানৰ জৰিয়তে শ্ৰমিকসকলৰ ন্যায্যপ্ৰাপ্তি আৰু অধিকাৰ তথা শ্ৰমিকসকলৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে আৰু তেওঁলোকে কয় যে যদিহে চৰকাৰে শ্ৰমিকসকলৰ দাবীসমূহ মানি নলয় তেনেহলে আগন্তুক সময়ত লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। এই সন্দৰ্ভত লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ সভাপতি ৰছিদুল হকে কি কয় শুনো আহক। প্ৰথমতে কওঁ যে আজি মে' দিৱস, আজি এক ঐতিহাসিক দিন আৰু এই দিনত এই বৰষুণৰ বতৰত সংবাদকৰ্মী বন্ধুসকল আপোনালোকে যে এই শ্ৰমিকখিনিৰ কাৰণে ওলাই আহিছে তাৰ বাবে আপোনালোকক বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ছেকেণ্ড কথাটো হ'ল আজি আন্তৰ্জাতিক মে' দিৱস। এই মে' দিৱস দেশৰ বিভিন্ন প্ৰান্তত আজি এই মে' দিৱসখন উদযাপন হৈ আছে। লগতে আমি আজি লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ ফালৰ পৰা আজি আমি নিউ বঙাইগাঁৱত আজি আমি মে' দিৱসখন উদযাপন কৰিলোঁ। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই ক'ব খোজোঁ, ব্ৰিটিছ শাসন আৰু হিটলাৰী শাসন যিবিলাক শ্ৰমিকৰ ওপৰত, যিবিলাক কণ্ট্ৰেক্টাৰে শ্ৰমিকৰ ওপৰত চলাই আছে, সেই শ্ৰমিকৰ ওপৰত যাতে এই হিটলাৰী শাসন, এই ব্ৰিটিছ শাসন যাতে বন্ধ কৰে, যিখিনি সিহঁতৰ প্ৰাপ্য অধিকাৰ, যিখিনি ফেচিলিটি শ্ৰমিকৰ, সেই ফেচিলিটিৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে এই ফেচিলিটিৰ পৰা যদি বা এই মিনিমাম ৱেজৰ পৰা যদি মানে হেৰি কৰে, মানে প্ৰাপ্য অধিকাৰখিনি যদি শ্ৰমিকক নিদিয়ে তেনেহ'লে অনাগত দিনত কিন্তু লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নে কিন্তু মনে মনে বহি নাথাকে। আমি কিন্তু তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি গঢ়ি তোলাৰ কাৰণে কিন্তু বাধ্য হ'ম।